বিভাগৰ এই নতুন যাত্ৰা আজি বৰপেটা জিলা হাউলিত এটা নতুন ট্ৰেইনিং চেণ্টাৰ আৰু টেষ্টিং ট্ৰেক ইয়াতে ট্ৰেইনিঙো ল'ব পাৰিব আৰু ইয়াৰ টেষ্টো হ'ব আৰু ইয়াৰ পৰা চাৰ্টিফিকেটো ল'ব পাৰিব। এনেধৰণে এইটো আমাৰ দ্বিতীয়টো অসমত প্ৰথম নগাঁৱত আৰম্ভ কৰিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ হৈছিল আৰু দ্বিতীয়টো তেখেতে আজি ব্যস্ত থকাৰ কাৰণে BTCত আজি আমাকে দায়িত্ব দিলে যাতে এইবিলাক ইমিডিয়েট ইনগ্ৰেশ্যন হ'ব লাগে, ৰাইজক ছাৰ্ভিচ দিব লাগে। সেইকাৰণে আজি আহি আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আছে, আমাৰ ইয়াতে কমিশ্যনাৰ আৰু DC ইয়াৰ লগ লাগি আমি আমাৰ ইয়াৰে গাৰ্জন মিনিষ্টাৰক মাতিছিলোঁ, তেখেতসকলে দায়িত্বত আছিলে। MLAকো মাতিছিলোঁ, MPকো মাতিছিলোঁ, তেখেতসকলৰ ব্যস্ত নাহিব নোৱাৰিল। তথাপিতো আমাৰ ডিপাৰ্টমেণ্টৰ কাম যাতে কোনো সময়তে ৰৈ নাথাকে, এইবিলাক ৰাইজক ছাৰ্ভিচ দিব লাগে। গতিকে এইটো এটা নতুন, ইয়াৰ পৰা এটা ভাল স্কিল আৰু স্মাৰ্ট ড্ৰাইভাৰ আমি ইয়াৰ পৰা প্ৰডাক্ট হ'ব লাগিব। এইটোৱে আমাৰ লক্ষ্য আছে যাতে এওঁ যে অকল অসমতে নহয়, যাতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বা বাহিৰতো তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ব। এইবিলাক অনলাইন কোনো কৰাপশ্যন নহয়। ইয়াতে 29 দিনত আমি লাইট ভেহিকুলত চাৰ্টিফিকেট পাব পাৰে। তেওঁলোকে 7,000 টকা দি ইয়াতে এডমিশ্যন ল'ব পাৰিব। এনেকুৱা ধৰণৰ আমি ইয়াতে ইয়েৰলি এই চেণ্টাৰটোৰ পৰা 6,000 টাৰ্গেট আছে। 6,000 আমি নতুন ড্ৰাইভাৰ আমি ইয়াতে উলিয়াব পাৰিম আৰু আমি প্ৰায় 60,000 টেষ্টিং কৰিব পৰা কেপাচিটি আছে। তাৰমানে বিভিন্ন ঠাইতো এনেকৈ ট্ৰেইনিং স্কুলবিলাক আছে, তাৰ পৰা আহি তেওঁলোকে ইয়াতে এইটো কৰিলেহে চাৰ্টিফিকেটখন পাব। টেষ্টিং ট্ৰেকত যেতিয়া পাছ কৰিব ইয়াতে আহিব লাগিব তেওঁলোক। এতিয়া অন্য জিলা হওক বা ইয়াতে আমাৰ নিয়েৰেষ্ট ধৰক আমাৰ যিমানখিনি ড্ৰাইভিং স্কুল আছে, কিন্তু স্কুলহে আছে, তেওঁলোকে পঢ়াইহে। ইয়াতে পঢ়াব, ট্ৰেকো কৰিব, চাৰ্টিফিকেটো ইয়াতে অনলাইন যোগেদি চাৰ্টিফিকেট পাব। এতিয়া তেওঁলোকে নিজে অনলাইন চাৰ্টিফিকেটখন উলিয়াই ল'ব পাৰিব। ইয়াতে কোনো DTO অফিচ নগ'লে হ'ব। এইবিলাক এতিয়া এটা খুব সুন্দৰ সুবিধা আৰু এই ডিপাৰ্টমেণ্টটোৰ আজি এনেধৰণে আমি বিভিন্ন ধৰণৰ আজি 15 বছৰ পিছত আমাৰ গভৰ্ণমেণ্টে যিবিলাক ভেহিকুল কথা কৈছে, আমি মানে স্ক্ৰেপ কৰিব পলিচি হৈছে, স্ক্ৰেপিং পলিচি হৈছে। এতিয়া ৰাইজক হায়া সুবিধা মূল লক্ষ্যটোৱে হৈছে যে আমাৰ ট্ৰেফিক জাম হওক বা আমি এক্সিডেণ্ট ৰোধ কৰাটো আৰু মৰ্টেলিটিটো কম কৰাটো। আজি ভাল ড্ৰাইভাৰ হ'লেহে এইবিলাক বহুত অভাৰ স্পীড হয়, ড্ৰাংকেন ড্ৰাইভাৰ, সেইবিলাক ৰোধ কৰিবৰ কাৰণে এইটো পলিচি হৈছে। খুব ভাল ইয়াতে ট্ৰেইনিং হ'ব, খুব মানে স্মাৰ্ট ড্ৰাইভাৰ ওলাব যাতে। ড্ৰাইভাৰ ভুলৰ কাৰণে বহুত ঠাইত এক্সিডেণ্ট হৈছে, আজি বহুত বাঢ়ি গৈছে, মানুহৰ মৰ্টেলিটি, মানুহ ডেথ হৈছে। সেইবোৰ ৰোধ কৰিবৰ কাৰণে চৰকাৰৰ এইবিলাক নতুন পদক্ষেপ। আজি এনেধৰণে আমাৰ 5টা আমি ইয়াতে কৰিম, এইটো ছেকেণ্ডটো হৈছে। ইয়াৰ পিছত ডিব্ৰুগড়, এনেধৰণে আমি বিশ্বনাথ, এনেধৰণে আমাৰ আৰু এটা কামৰূপ মেট্ৰ'ত আমাৰ ৰুৱেলত এতিয়া ৰেডি হৈ আছে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে খুব সোনকালে এইদিনতে এইটো অপেনিং হ'ব। এনেধৰণৰ টেষ্টিং চেণ্টাৰ আৰু ট্ৰেক দুইটাই আমাৰ এনেধৰণৰ জইনলি এইটো আছে। এইটো খুব ভাল সুবিধা। মই সেইকাৰণে বৰপেটাবাসী ৰাইজৰ এইটো খুব ভাল সুবিধা আহিছে আৰু তেওঁলোকে আজি আমাৰ নিবনুৱা সমস্যা সমাধানৰ এইটোতে লক্ষ্য আছে অন্যতম। ইয়াৰ পৰা আজি ভাল ড্ৰাইভাৰ যদি বাহিৰতো বিচাৰি ইণ্টাৰভিউত বহিব পাৰিব অনলাইন যোগেদি। এনেধৰণে ইয়াক আজি আমি ইয়াত উদ্বোধন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত এইবিলাক কাম সক্ষম হৈছে। গতিকেলৈ মই আজি ধন্যবাদ জনাইছোঁ সাংবাদিক বন্ধুসকলে ইয়াক যাতে অলপ প্ৰচাৰ কৰি দিয়ে। ইয়াৰ যে গুণাগুণখিনি যিটো লক্ষ্য লৈ এইটো আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে এইবিলাক আমি ইয়াত আমাৰ অসম চৰকাৰৰ এটকাও ইনভলভমেণ্ট নাই। এতিয়া FTA এটা 3টা কোম্পানী জইন এটা ভেঞ্চাৰ FTA এইবিলাক কৰিছে, কিন্তু গভৰ্ণমেণ্টৰ লাভ হ'ব কি আমি তাৰ এটা আমি ফিজ আমি পামহে, ইয়াৰ ৰেভিনিউ এটা আমি পামহে ইয়াৰ পৰা। গভৰ্ণমেণ্টৰ এটকাও ইয়াতে ইনভলভমেণ্ট নাই, তেওঁলোকে কৰিছে। গতিকে ইয়াতে আমি ভাল আমাৰ উঠি অহা প্ৰজন্মৰ ভাল ড্ৰাইভাৰ আমাৰ লাগে। গতিকে এই ড্ৰাইভাৰখিনি আমি ইয়াতে নিবনুৱা সমস্যা সমাধান হোৱাৰ উপৰিও ভাল ট্ৰেফিক ৰুল মনা আৰু কোনো এক্সিডেণ্ট ৰোধ কৰা, সেইটো এক্সিডেণ্ট ৰোধটো মেইন আমাৰ লক্ষ্য আছে। কিন্তু এইবিলাকৰ আজি নগাঁৱত ভাল ছাৰ্ভিচ দি আছে, ইয়াতো বৰপেটাতো ভাল ছাৰ্ভিচ দিয়ক, আমি তাকে কামনা কৰি আজি এই অন্য জিলাকো আমি সামৰিম। আমি এইবিলাক ইণ্টাৰেষ্টেড কোম্পানীবিলাক আহি আছে অসমলৈ। MOU হৈছে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত, আমি সেইবিলাক MOU হৈ ক'ৰবাত আমি জিলাই কৰাটো চিন্তা কৰিছোঁ। ইয়াতে আমি এতিয়া ডিপাৰ্টমেণ্টে প্ৰতিটো LACত এখন এখনকৈ গভৰ্ণমেণ্টৰ পৰা আমি স্কুল, ড্ৰাইভিং স্কুল এখন আমি দিয়াৰ এটা ইতিমধ্যে কেবিনেটত আহি আছে মেম'টো। আমি প্ৰতিটো 126টা সমষ্টিত 126খন স্কুল আমি ড্ৰাইভিং স্কুল আমি লাঞ্চ কৰিম গভৰ্ণমেণ্টৰ পৰা। আমি প্ৰায় 10 লাখ পইচা দিম প্ৰতিখন চেণ্টাৰত। তেওঁলোকে স্কুল হ'ব, আকৌ এনেকুৱা ধৰণৰ ট্ৰেকত আহি তেওঁলোকে চাৰ্টিফিকেটখনো ল'ব লাগিব পাছত গৈ। সেইটো এটা সুবিধা হ'ব স্কুল খুলি, আৰু তাতে তাৰমানে ভাল স্মাৰ্ট এণ্ড স্কিল ড্ৰাইভাৰ আমাক লাগিবই। তেতিয়া এক্সিডেণ্ট ৰোধ হ'ব, মানুহৰ মৃত্যুৰ সংখ্যা কমিব আৰু ট্ৰেফিক হওক বা অন্যান্য নিবনুৱা সমস্যা, এনে 3টা লক্ষ্য মূল আছে। এইকেইটাই আমাৰ ফুলফিল হ'ব বুলি আমি আশা ৰাখিছোঁ বৰপেটা এই হাউলিত। গতিকে ইয়াৰ পাছতো আমি চাউথ চালমাত এটা
ভেহিকুল টেষ্টিং সেইটো এটা ইনগ্ৰেশ্যনত যাম আজিয়ে কাৰণ গাড়ীবিলাক আজিকালি আনকালিতো গেৰেজতে এইবিলাকে টেষ্ট কৰে গাড়ীবিলাক কি আছে কি নাই এতিয়া এইবিলাক মেচিনৰ যোগেদি হ'ব চব অকণমান 2 নম্বৰ কৰোঁতো নহয় গাড়ীবিলাক পলিউশ্যন বেছি হয় কিবা ডিফেক্ট থাকিলেও এক্সিডেণ্ট হয় সেইটো এটা আন এটা কাইণ্ড অফ এটা এইটো এক্সিডেণ্ট ৰোধ কৰিবৰ কাৰণে এটা আমাৰ চলি আছে সেইবিলাকো আমি এটা আজি তাতে নৰ্থ চালমাৰত এটা ইনগ্ৰেশ্যন আছে প্ৰগ্ৰেম ইয়াৰ পিছত গতিকে এনেধৰণে পৰিবহণ বিভাগটোৱে নতুনত্ব এটা আনি একে পৰিবহণ বিভাগটোত আমাৰ আৰু যাতে উজ্বলি উঠে আমাৰ দুৰ্ঘটনা ৰোধ হয় আমি যাতে নিৰ্দিষ্ট সময়ত পাব পাৰোঁ এইবিলাক কথা আমাৰ লক্ষ্য আছে গতিকে কৈছে মই প্ৰিন্সিপাল ছেক্ৰেটাৰী ত্ৰিপাঠী দি আছে আমাৰ কমিশ্যনাৰ আছে ডি চিলৰ কথা পাতিছোঁ আমি কিবা যদি ট্ৰেক চেক কৰিব লাগে কেমেৰা কৰিব লাগে বা আৰু ইয়াতে অ'টোবিলাক টম বেছি হৈছে ভিৰ এইবিলাকতো সেইখিনিও নিবনুৱা মানুহে চলাই আছে পৰিয়াল চলি আছে তথাপিও আমি এতিয়া বেলেগ এটা উপায় উলিয়াব লাগিব কণ্ট্ৰল কৰিবলৈ যাতে মানে এই এক্সিডেণ্টটো আৰু ট্ৰেফিক জামটো হয় সেইখিনি অকণমান ডি চিক কৈছোঁ অলপ আলোচনা কৰি কেনেকৈ ছেটেল কৰিব লাগে ডি চিয়ে আজিৰ ভিতৰত আমাৰ তেওঁলোকে অলপ কথা পাতিব না কমিশ্যনাৰ চাহাব ডি চি চাহাবটো আছে অলপ চাই ল'ব এই ট্ৰেফিকটো নহ'লে মানুহৰ স্কুল যাব মই টাইম নাপায়গৈ মেডিকেল পেচেণ্ট থাকিলে জাম হ'লে মানে টাইমত নাপায় এনেকুৱা কথা থাকে ট্ৰেফিক জাম হ'লে কিন্তু এডিশ্যনেল যদি ৰাস্তা কৰিবলৈ কিবা কৰিব লাগে উপায় এটা আমি ডি চিয়ে প্ৰপ'জেল দিব গভৰ্ণমেণ্টলৈ আমি চাম সকলোকে নমস্কাৰ জনালোঁ